Hey guys, Northeast Institute of Science and Technology যোৰহাটৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু এইটো ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পেমেন্ট কৰিব নালাগে আৰু সিলেকশ্যন প্ৰসেছত আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন এটেম্প কৰিব নালাগে। যদি আপুনি ইন্টাৰেষ্টেড হয় এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং ডিটেইলছখিনি আপুনি চেক কৰিব পাৰিব আৰু এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি ভিডিঅ'টোৰ কমেন্ট সেকশ্যনত কমেন্ট কৰি দিব। Within 48 hours ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব। যদি আপুনি ইন্টাৰেষ্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৰহাট ৰিকুৱাৰমেণ্ট 2026 কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰ ডিটেইলছখিনি আপুনি এইটো ভিডিঅ'ত চিষ্টেমেটিক চেক কৰিব পাৰিব। এতিয়া চাই লওক যিটো ৰিকুৱাৰমেণ্ট আহিছে ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি। Organization Council of Scientific and Industrial Research Northeast Institute of Science and Technology যোৰহাটৰ পৰা আহিছে নটিফিকেশ্যনখিনি। য'ত আপোনাৰ টোটেল ভেকেঞ্চি দি আছে আপুনি 29 এপ্ৰেণ্টিছ পোষ্টত এপ্লাই কৰিব পাৰিব। জব লোকেশ্যনটো আপোনাৰ যোৰহাট আসামত হ'ব। এপ্লিকেশ্যন যিটো বৰ্ড দি আছে আপুনি মেইলৰ থ্ৰু এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ আপুনি মেইলৰ থ্ৰু এপ্লিকেশ্যন কৰিব পাৰিব তাৰ বেছিক ডিটেইলছ মই আপোনাক ইয়াতে প্ৰভাইড কৰি দিম। আৰু এপ্লাইৰ যিটো লাষ্ট ডেট দি আছে আপুনি 12 মাৰ্চ 2026 5 PM লৈ কিনে আপোনাৰ যিটো মেইল কৰিব লাগে এপ্লিকেশ্যন কৰোঁতে এইখিনি আপুনি কৰিব পাৰিব। এতিয়া চাই লওক এভেইলেবল পজিশন কি আছে আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক গ্ৰেজুৱেট এপ্ৰেণ্টিছ য'ত আপোনাৰ ডিগ্ৰী পাছ কেণ্ডিডেট হ'বলৈ এলিজিবল হ'ব এইটো ৰিকুৱাৰমেণ্টত য'ত আপোনাৰ ডিচিপ্লিন ৱাইজ এণ্ড নাম্বাৰ ৱাইজ আপোনাৰ ডিভাইড কৰি দিয়া আছে ভেকেঞ্চিখিনি। কেমিকেল ইঞ্জিনিয়াৰিং য'ত আপুনি 8 পোষ্টত এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ মান্থলি যিটো চেলাৰী হয় 12,300 আপুনি ৰিচিভ কৰিব। নেক্সট যিটো পোষ্ট আছে মেকানিকেল ইঞ্জিনিয়াৰিং য'ত আপোনাৰ 5 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব আৰু টোটেল আপুনি মান্থলি চেলাৰী ৰিচিভ কৰিব 12,300 কে। নেক্সট যেটো পোষ্ট আছে কম্পিউটাৰ সায়েন্স বা আইটিৰ কাৰণে দিয়া আছে য'ত আপোনাৰ 5 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব আৰু চেলাৰী আপুনি 12,300 পাৰ মান্থ আপুনি ৰিচিভ কৰিব। এইখিনি আছিল যদি আপুনি গ্ৰেজুৱেট ডিগ্ৰীটো কমপ্লিট কৰিছে তেতিয়াহ'লে এইখিনি মানে এপ্ৰেণ্টিছ পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট চাই ল'ব নেক্সটত দি আছে টেকনিচিয়ান এপ্ৰেণ্টিছ যদি আপুনি ডিপ্ল'মা হোল্ডাৰ হয় যদি আপুনি ইঞ্জিনিয়াৰিং ৰিলেটেড কোনো ফিল্ডৰ পৰা ডিপ্ল'মা লৈছে তেতিয়াহ'লে আপুনি এইখিনি ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। আইটি বা কম্পিউটাৰ সায়েন্সত যদি আপুনি ডিপ্ল'মা কৰিছে তেনে আপুনি 2 পোষ্টত এপ্লাই কৰিব পাৰিব। মান্থলি আপুনি 10,900 চেলাৰী আপুনি ৰিচিভ কৰিব। নেক্সট যেটো পোষ্ট দি আছে ইলেক্ট্ৰনিক এণ্ড কমিউনিকেশ্যন য'ত আপুনি 2 পোষ্টত এপ্লাই কৰিব পাৰিব আৰু চেলাৰী আপুনি 10,900 পাৰ মান্থ আপুনি ৰিচিভ কৰিব। নেক্সট যেটো পোষ্ট দি আছে মেকানিকেল ইঞ্জিনিয়াৰিং য'ত আপুনি 5 পোষ্টত এপ্লাই কৰিব পাৰিব আৰু চেলাৰী আপুনি 10,900 পাৰ মান্থ ৰিচিভ কৰিব। নেক্সট যেটো পোষ্ট আছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং য'ত আপোনাৰ 2 পোষ্টত এপ্লাই কৰিব পাৰিব আৰু আপুনি পাৰ মান্থ 10,900 কে আপুনি চেলাৰী ৰিচিভ কৰিব। এতিয়া চাই লওক ভেকেঞ্চিখিনিত এপ্লাই কৰোঁতে আপুনি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব। এতিয়া চাই লওক যদি আপুনি গ্ৰেজুৱেট এপ্ৰেণ্টিছ পোষ্টত এপ্লাই কৰি আছে মাষ্ট বি আপুনি বেচেলাৰ্ছ ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব। বেচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক ডিগ্ৰী কমপ্লিট কৰিব লাগিব ৰিলেভেণ্ট ইঞ্জিনিয়াৰিং ফিল্ডৰ পৰা। লগতে আপোনাৰ ভেলিড নেশ্যনেল এপ্ৰেণ্টিছ ট্ৰেইনিং স্কিমৰ আণ্ডাৰত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তাতে আপোনাৰ ভেলিড এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব লাগিব। নেক্সট চাই লওক যদি আপুনি টেকনিচিয়ান এপ্ৰেণ্টিছ পোষ্টত এপ্লাই কৰি আছে মাষ্ট বি আপুনি ডিপ্ল'মা হোল্ডাৰ হ'ব লাগিব আৰু ডিপ্ল'মাটো আপুনি ইঞ্জিনিয়াৰিং ফিল্ডৰ পৰা কমপ্লিট কৰিব লাগিব। লগতে আপোনাৰ মাষ্ট বি ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব নেশ্যনেল এপ্ৰেণ্টিছ ট্ৰেইনিং স্কিমৰ আণ্ডাৰত আপোনাৰ ভেলিড আইডি থাকিব লাগিব তেতিয়াহ'লে আপুনি এইটো এপ্ৰেণ্টিছত এপ্লাই কৰিব পাৰিব। নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিট মিনিমাম এজ বিচাৰিছে যদি আপোনাৰ 18 ইয়াৰ্ছ হৈছে তেনে আপুনি এপ্লাইৰ কাৰণে এলিজিবল হ'ব আৰু মেক্সিমাম আপুনি 27 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব। এজ এ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব এজ পাৰ দ্য গভৰ্ণমেণ্ট যিটো ৰুলছ আছে যিটো ৰিজাৰ্ভেশ্যন কেটেগৰী আছে সেইটো হিচাপত আপুনি এজ পাৰ দ্য এজ এ ৰিলেক্সেশ্যনখিনি ৰিচিভ কৰিব। এতিয়া চাই লওক এটা ভেকেঞ্চিত আপোনাৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব। আপুনি এপ্লাই কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যনটো এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক শ্বৰ্টলিষ্টেড কৰা হ'ব। নেক্সট আপুনি ইণ্টাৰভিউ ফেচ কৰিব লাগিব আৰু ইণ্টাৰভিউৰ যিটো পাৰফৰ্মেঞ্চ থাকিব লগত আপোনাৰ মেডিকেল ফিটনেছ এজ পাৰ ইনষ্টিটিউট যিটো ষ্টেণ্ডাৰ্ড আছে এইটো হিচাপত আপুনি মেডিকেল ফিটনেছ চাৰ্টিফিকেট এটা শ্ব' কৰাব লাগিব। ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক চিলেকশ্যন কৰা হ'ব। এইটো ৰিকুৱাৰমেণ্টত চিলেকশ্যনৰ কাৰণে আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন এটেম্প কৰিব নালাগে আৰু এপ্লাই কৰোঁতে আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফি পেমেন্ট কৰিব নালাগে। আপোনাৰ যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া লগত আপোনাৰ যিটো ইণ্টাৰভিউ পাৰফৰ্মেঞ্চ থাকিব ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক চিলেকশ্যন কৰা হ'ব। এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব। এপ্লাই কৰিবলৈ ফাৰ্ষ্টত আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব কৰি কিনে আপোনাৰ যিটো এপ্লিকেশ্যন ফৰ্ম আছে সেইটো আপুনি ডাউনলোড কৰিব লাগিব। তাৰপিছত আপুনি কেয়াৰফুলি ফিল আপ কৰি ল'ব।
যদি আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো ডাউনলোড কৰোঁতে প্ৰব্লেম হৈছে আপুনি জবলেট এস্কেপ পৰ্টেলত ভিজিট কৰিব তাতে এপ্লিকেশ্যন ফৰ্মটো দিয়া আছে আপুনি তাৰ পৰা ডাউনলোড কৰিব পাৰিব নেক্সট আপুনি যাব লাগিব নেশ্যনেল এপ্ৰেন্টিছশ্বিপ ট্ৰেইনিং স্কিমৰ পৰ্টেল আছে তাতে ভিজিট কৰিব কৰি কিনে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছখিনি আপুনি কমপ্লিট কৰিব যদি আপুনি কৰা নাই আৰু যদি আগতে আপুনি কৰিছে দেন আপুনি তাতে কৰিব নালাগে জাস্ট আপুনি তাৰ পৰা ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেটটো ডাউনলোড কৰি ল'ব নেক্সট আপুনি আপোনাৰ মেইলটো ওপেন কৰিব কৰি কিনে আপোনাৰ এপ্লিকেশ্যন ফৰ্ম লগত আপোনাৰ ৰিকুৱাৰমেন্ট ডকুমেন্ট যিখিনি এডুকেশ্যনেল ডকুমেন্টছ আছে এইখিনি আপুনি ৰেডি কৰিব কৰি কিনে এটা PDF ফাইল বনাব এন আপুনি মেইলত ইনক্লুড কৰিব কৰি কিনে লগত আপোনাৰ যেটো নেশ্যনেল এপ্ৰেন্টিছশ্বিপ ট্ৰেইনিং স্কিমৰ আন্ডাৰত যেটো সাৰ্টিফিকেট আছে সেইখিনি সাৰ্টিফিকেটও আপুনি যেটো সাৰ্টিফিকেট তাৰ লগত এটাচ কৰি কিনে এটা PDF ফাইল বনাই কিনে আপুনি মেইল বক্সত যাব আৰু মেইল আইডিটো আপুনি নোট কৰি ল'ব মেইল আইডিটো দি আছে এটো মেইল আইডি হয় আপুনি নোট কৰি ল'ব আৰু এটো মেইল আইডিত আপুনি সাবজেক্ট লাইন যেটো থাকিব তাতে আপুনি মাস্ট বি লিখিব আপুনি কোনটো পোষ্টত এপ্লাই কৰি আছে হেটো পোষ্ট নেমটো আপুনি তাতে মেনশন কৰিব কৰি কিনে আপুনি সাবমিট কৰিব যেটো ডেডলাইন দি আছে তাৰ আগতে আপুনি যেটো এপ্লিকেশ্যন হয় এটা আপুনি সাবমিট কৰি দিব আৰু ইনশিওর কৰিব আপোনাৰ যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় আপুনি ডিগ্ৰী কৰে আপুনি গ্ৰেজুৱেট এপ্ৰেন্টিছৰ কাৰণে এপ্লাই কৰক বা আপুনি যদি টেকনিশিয়ান এপ্ৰেন্টিছৰ কাৰণে এপ্লাই কৰক তাতে যদি আপোনাৰ ডিগ্ৰী বা ডিপ্লোমা আপুনি কমপ্লিট কৰিব এটো ফুল টাইম ৰেগুলাৰ হ'ব লাগিব যদি আপুনি মানে ডিসটেন্স মোডত কৰিছে দেন আপুনি এটো ভ্যাকেন্সি কাৰণে এলিজিবিলিটি নহব ঠিক আছে এতিয়া চালক ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব লগতে আপুনি জবলেট এস্কেপ পৰ্টেলতো ভিজিট কৰি কিনে সিস্টেমেটিক ডিটেইলছখিনি আপুনি চেক কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকিলে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জবলেট এস্কেপ টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো